যোৰহাট কাণ্ডৰ পলাতক অভিযুক্ত অংকিত দাসক গ্ৰেপ্তাৰ যোৰহাটৰ মিলন নগৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অভিযুক্ত অংকিত দাসক অন্বেষাৰ মৃত্যুৰ পিছতে পলাতক হৈ আছিল অংকিত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে মূল অভিযুক্ত আৰিয়ান গোস্বামী মনালিসা নাথ আৰু অৰ্পিতা কাকতি 3 দিনৰ আৰক্ষীৰ জিম্মাত আছে ধৃত 3 অভিযুক্ত অন্বেষাই অংকিতৰ পৰা ড্ৰাগছ ক্ৰয় কৰিছিল বুলি উল্লেখ কৰিছিল মনালিসাই যোৰহাট কাণ্ডৰ অন্যতম অভিযুক্ত পলাতক অংকিত দাসক অৱশেষত গ্ৰেপ্তাৰ যোৰহাটৰ মিলন নগৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অভিযুক্ত অংকিতক অন্বেষাৰ মৃত্যুৰ পিছত পলাতক হৈ আছিল অংকিত অন্বেষাৰ মৃত্যুৰ সময়ছোৱাত বা মৃত্যুৰ যি ঘটনা সংঘটিত হৈছিল সেই নিশা ড্ৰাগছৰ পাৰ্টি চলিছিল ড্ৰাগছৰ আড্ডা চলিছিল আৰু সেই ড্ৰাগছৰ পাৰ্টিত ড্ৰাগছ যোগান ধৰিছিল এইজন অংকিতেই ইতিমধ্যে ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ কৰা হয় মূল অভিযুক্ত আৰিয়ান গোস্বামী মনালিসা নাথ আৰু অৰ্পিতা কাকতিক 3 দিনৰ আৰক্ষীৰ জিম্মাত আছে 3 অভিযুক্ত যোৰহাটৰ পৰা আমাৰ সতীৰ্থ গৌতম বৰাৰ সৈতে আমি সংযুক্ত হৈছো এই মুহূৰ্তত গৌতম কালিৰে পৰা যিখিনি তথ্য সন্মুখলৈ আহিছে আপুনি আমাক জনাই আছে 3 অভিযুক্তই যে নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰিছিল তেওঁলোকৰ গাত একোই দোষ নাই এনেকুৱা ধৰণৰ এখন ছবি তেওঁলোকে আৰক্ষীৰ আগত দাঙি ধৰাৰ চেষ্টা চলাইছিল এতিয়া অংকিতক গ্ৰেপ্তাৰ কৰা হৈছে গতিকে অংকিতৰ গ্ৰেপ্তাৰৰ পিছত আৰু নিশ্চয় বহুখিনি তথ্য পোহৰলৈ আহিব গৌতম হয় নিশ্চয়কৈ জয়ন্তক সমগ্ৰ ঘটনাটো এটা বেলেগ দিশলৈ লৈ যোৱাৰ বাবে চেষ্টা চলাইছিলে যি কেইগৰাকী অভিযুক্ত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে আৰিয়ান মনালিসা আৰু অৰ্পিতা তেওঁলোকে কালি যি ভাষ্য প্ৰদান কৰিছিলে যে অংকিতেহে ড্ৰাগছ যোগান ধৰিছিলে আৰু অংকিতৰ পৰা ইতিমধ্যে নিহত যুৱতীগৰাকীয়ে ড্ৰাগছ ক্ৰয় কৰিছিলে আৰু সেই সময়ত তেওঁলোক চাৰিওগৰাকী তাৰ উপস্থিত নাছিলে যেতিয়া যুৱতীগৰাকীয়ে ড্ৰাগছ সেৱন কৰিছিলে তেওঁলোকে তেনে এখন ছবি দেখুৱাবৰ বাবে চেষ্টা কৰিছে কিন্তু আজি যেতিয়া আৰক্ষীয়ে অংকিত দাসক গ্ৰেপ্তাৰ কৰিছে আৰু সেই অংকিত দাসৰ ভাষ্যৰ পৰা এই সমগ্ৰ ঘটনাটোত এটা নতুন টুইষ্ট অহাটো ইতিমধ্যে নিশ্চিত হৈছে কিয়নো আৰিয়নৰ মাতৃয়েও এই কথা ইতিমধ্যে প্ৰকাশ কৰিছে যে শেহতীয়াকৈ আৰিয়নৰ সৈতে বন্ধুত্ব গঢ় লৈ উঠিছিলে অংকিত দাসৰ প্ৰথম কথা দ্বিতীয়টো হৈছে যে সেই শনিবাৰৰ নিশা তেওঁলোকে ড্ৰাগছ সেৱন নাই কৰা বুলি জানিবলৈ দিছে আৰু কেৱল মাত্ৰ যিগৰাকী নিহত যুৱতীগৰাকীহে ড্ৰাগছ ক্ৰয় কৰি অংকিতৰ পৰা ড্ৰাগছ ক্ৰয় কৰি সেৱন কৰিছে বুলি তেওঁলোকৰ ভাষ্য কিন্তু ইতিমধ্যে যোৰহাট আৰক্ষীয়ে প্ৰতিগৰাকীৰ পৰা তেজৰ নমুনা সংগ্ৰহ কৰিছে আৰু তেজৰ নমুনা সংগ্ৰহ কৰি তাত তেওঁলোকে ড্ৰাগছ লৈছিলে নে নাই সেই কথা পৰীক্ষাৰ ব্যৱস্থা কৰিছে তাৰ সমান্তৰালকৈ আৰিয়ন দাসে যে ক্ষমা কৰিব আৰিয়ন গোস্বামীয়ে যে ড্ৰাগছ লৈছিলে সেই কথা ইতিমধ্যে প্ৰমাণ হৈছে কিয়নো আৰিয়ন গোস্বামী শৰীৰত উইড্ৰল চিণ্ড্ৰমে দেখা দিছিলে অৰ্থাৎ তেওঁ যদি দৈনিক ড্ৰাগছ নলয় তেনেহলে তেওঁৰ শৰীৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু সেই প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ বাবে কালি নিশা পৰ্যন্ত তেওঁক জেএমচিএছত চিকিৎসকৰ নিৰীক্ষণত ৰাখিব লগা হৈছে যদিও ইতিমধ্যে আদালতে 3 দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছে সেই উইড্ৰল চিণ্ড্ৰমৰ বাবে তেওঁ চিজাৰ আহে আৰু সেইবাবে তেওঁক জিএমচিএছত চিকিৎসকৰ নিৰীক্ষণত ৰাখিব লগা হৈছে আৰু এতিয়া যেতিয়া অংকিত দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অংকিত দাসক গ্ৰেপ্তাৰ কৰাৰ লগে লগে ড্ৰাগছৰ এটা বৃহৎ নেক্সাছৰ তথ্য পোহৰলৈ অহাটো নিশ্চিত কিয়নো এনেধৰণৰ পাৰ্টিৰ বাবে অংকিত দাসে ক'ৰ পৰা ড্ৰাগছ আনিছিলে কোন ড্ৰাগছ পেডলাৰৰ পৰা ড্ৰাগছ আনিছিলে আৰু সেই ড্ৰাগছ কেৱল মাত্ৰ এই কেইগৰাকী যুৱক যুৱতীয়ে নহয় আৰু ক'ত যোগান ধৰিছিলে তেনে বৃহৎ তথ্য পোহৰলৈ অহাটো নিশ্চিত আৰু অংকিত দাসৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও এনেধৰণে ড্ৰাগছ সৰবৰাহ আৰু ড্ৰাগছৰ বিক্ৰী কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগ আছে গতিকে এই সমগ্ৰ ঘটনাটোত এটা নতুন টুইষ্ট আহিব বৰ্তমান অংকিত দাসৰ গ্ৰেপ্তাৰৰ পিছত সেয়া ইতিমধ্যে নিশ্চিত হৈছে আৰু অংকিত দাসৰ গ্ৰেপ্তাৰৰ পিছৰ পৰা ড্ৰাগছ বিৰোধী অভিযান যে অধিক ত্বৰান্বিত হ'ব অধিক তীব্ৰতৰ হ'ব সেই কথাও ইতিমধ্যে নিশ্চিত হৈছে জয়ন্ত ধন্যবাদ গৌতম